তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ মাজুলীৰ এখন ৰিজৰ্ট বুলি কয়, যিখন ডেকাচাং বুলি কয়। তাত ধুনুক দেখুৱাবলৈ লৈ গৈ আছোঁ। তো বলক আজিৰ এই ব্লগটো আৰম্ভ কৰোঁ। আমি বৰ্তমান পাই গ'লোহি মাজুলী যিটো দৰিয়া দলং, দৰিয়া দলঙৰ ওচৰত পাই গ'লোহি। আৰু এইখিনি দৰিয়া দলঙৰ ওপৰৰ পৰা ধুনীয়া লাগে। আৰু বৰ্তমান আমি এতিয়া আছোঁ দৰিয়া দলঙৰ ওচৰত। আৰু এইখিনিত এটা ধুনীয়াকৈতো টাৱাৰ নিচিনা এটা আছে, তাৰ ওপৰত আহিছোঁ আমি। ইয়াৰ যিটো ভিউ হয় ইয়াৰ পৰা দৰিয়া দলঙৰ, এইটো চাম এতিয়া ধুনীয়াকৈ। আৰু এইফালি এনেকৈ খুবেই অহা যোৱা কৰি থকা হয়, কিন্তু এই জেগাকণত আজি ফাৰ্ষ্ট টাইম আহিছোঁ দেই। আৰু এইটো দলঙৰ তলত এটা একদম ধুনীয়া ছবি আঁকি থোৱা আছে তাত। কেনেকুৱা লাগিছে এইকণ জেগাত? কেনেকুৱা লাগিছে? সঁচাকৈ একদম খুব ধুনীয়া লাগে এই টাইমটো এনেকুৱা জেগাবোৰত আহি পেলাই। আৰু এই টাৱাৰটোৰ ইয়াৰ এই টাৱাৰটোৰ ওপৰৰ পৰা দৰিয়া দলঙৰ যিটো লোকেশ্যন হয় এইটো দেখুৱাম এতিয়া। সঁচাকৈ একদম বহুত ধুনীয়া লাগিছে, বহুত বেছি ধুনীয়া লাগিছে। আৰু এইটো হৈছে জুবিন দাই গোৱা মাজুলীৰ দৰিয়া পাৰ, হয়নে? আৰু ইয়াত পুৰা মাছ আছে একদম, হয়নে? আৰু ইয়াতে অলপ ধুনীয়াকৈ ইয়াৰ পৰিৱেশটো চালোঁ। আৰু বলক এতিয়া আমাৰ মেইন লোকেশ্যন যিটো হয় তাত যাওঁ আমি, নেকি? মেইন লোকেশ্যন যাওঁ। আমাৰ মেইন লোকেশ্যন হৈ গ'ল মাজুলীৰ যিটো ফেমাছ জেগা ডেকাচাং বুলি কয়। আমি বৰ্তমান যাম তাত। তো বলক একদম। আৰু এইফালে দৰিয়া দলং পাৰ হৈ এইখিনিতে আছে এইটো কেৰেলা গাঁও ৰিজৰ্ট। আৰু বৰ্তমান আমি ডেকাচাঙৰ ওচৰত পাই গ'লোহি আৰু ন। চাবলৈ পাওঁ নাই এতিয়া জেগাখন ধুনীয়া লাগে ন? এই মাহঁতে আহো ভাল আছিলে, এতিয়া কিবা কিবি হ'ল গছ গছনি অলপ বেছি হয়। এতিয়া এনেকৈ খাই নিচিনা আছিলে ন। আৰু এইখন একদম মাজুলীৰ বহুতেই ফেমাছ টুৰিষ্ট প্লেচ। আৰু ফাইনেলি ফ্ৰেণ্ডছ, আমি আহি পাই গ'লোহি ডেকাচাঙত। তো ডেকাচাঙৰ এইখিনি ভিউটো চব খুব ধুনীয়া লাগে, একদম আবেলি সময়ত আহি পেলাই এইখিনি ভিউটো মজা লাগে একদম।
ফাইনেলি পাই গ'লোহি। আৰু এইফালে এখন ডেকা চাঙৰ মানে এণ্ট্ৰি গেট হয়, কিন্তু ন' এণ্ট্ৰি লিখি থোৱা আছে তাত। আৰু এইফালে এইটো চাইডত কিবা বনাই থৈছে, সেইটো আগত বনাই আছে জানো, ইয়াতে চাই লওঁ বাৰু। আৰু ধুনুৱে মানে ইয়াত আহি পোৱা নাই বুলি কৈছিলে আজিলৈকে, তো সেইকাৰণে লৈ আহিলোঁ। অঁ এবাৰ আহিছিলে হয়। আৰু এইখন হৈছে মাজুলীৰ এখন মানে ফেমাছ টুৰিষ্ট প্লেচ, মাজুলী ডেকা চাং। নাইকিয়া হ'ব। আৰু এইফালে ইয়াত মানে কি বুলি কয়, ৰুম আছে যিবোৰ ভাড়ালৈও দিয়া হয়, মানে ইয়াত আহিলে কোনোবাই থাকিব পাৰে ধুনীয়াকৈ। আৰু তেনেকুৱা ৰুম এটা কাষতে আমি বৰ্তমান আছোঁ এতিয়া, হয় সেইফালে আহি যোৱা আকৌ। আজি থাকি দিওঁ ইয়াতে নেকি? ফেৰী বেগ ৰাস্তাটো বুলি কথা আছোঁ। এইখন কিহৰ দলং? এইখন এই হেৰিও কি কয়, এই খাবলি নে কি বুলি যে কয় সেইখন, সেইটো বাদে একদম কি ধুনীয়া আজি নেচাৰেল পৰিৱেশত লৈ আহিছোঁ, হয়নে? অকণমান সোনকালে, ইয়াতকৈ কি সোনকালে আহিব। এনেকুৱা মানে নেচাৰেল জেগাত এনেকুৱা টাইমতে ভাল লাগে, আৰু এইটো একদম মজা ভিউ লাগিছে আৰু, হয়নে বাৰু? আৰু এনেদৰে ডেকা চাঙত অলপ ঘূৰিলোহি ধুনীয়াকৈ, হয়নে? আৰু এতিয়া ইয়াত গধূলিয়ে হ'ল মানে, সেইকাৰণে আৰু ক'ৰবাত যাম জানো? আৰু ক'তো নাযাওঁ আৰু এতিয়া বিন্দাছ এতিয়া ঘৰলৈ যামগৈ। ঘৰলৈ নাযাওঁ মানে পেহী ঘৰ আছে ইয়াত, মানে পেহী ঘৰলৈ যাম। তাৰপৰা লগৰ এটা ঘৰত সোমাম ধুনীয়াকৈ একদম এইবোৰ ফুৰি মেলি তাৰপিছত ঘৰলৈ যাম।